স্বাগতম জনাইছো সকলোকে এটা মোৰ পুনৰ নতুন ভিডিঅ'লৈ বিশেষকৈ আজিৰ দিনটোৰ ইতিহাস 30 ডিসেম্বৰ স্বাধীনতা আধ্যাত্মিকতা সাহিত্য বিজ্ঞানৰ ৰঙেৰে সমৃদ্ধ এটা স্মৰণীয় দিন গতিকে আহকচোন আজিৰ দিনটোৰ ইতিহাস আমি একবাৰ পলকতে জানিবলৈ চেষ্টা কৰিম 1906 চনৰ কথা ঢাকাত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰা হয় এই ৰাজনৈতিক সংগঠনটোৱে কি কৰিলে মুছলমান সমাজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰাৰ লগতে এক গুৰুত্বপূৰ্ণ ভূমিকা লয় পৰৱৰ্তী কালত ভাৰত উপমহাদেশৰ ৰাজনীতিত গভীৰ প্ৰভাৱ পেলাই যি নেকি এখন নতুন ৰাষ্ট্ৰ পাকিস্তান গঠনৰ পথ মুকলি কৰিছিল দ্বিতীয় ঘটনাটো হৈছে 30 ডিসেম্বৰ 1943 চনৰ কথা নেতাজী সুভাষ চন্দ্ৰ বসুৱে কি কৰিলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত গৈ পোৰ্ট ব্লেয়াৰ তিৰংগ পতাকা উত্তোলন কৰি এই অঞ্চলক ব্ৰিটিছ শাসনৰ পৰা মুক্ত ঘোষণা কৰে ই আছিল নিশ্চয় ভাৰতীয়সকলৰ স্বাধীনতাৰ এক মহান পদক্ষেপ আন এটা ঘটনাৰ বিষয় লৈ আমি 1879 চনৰ কথা মহান আধ্যাত্মিক সাধক শ্ৰী ৰমন মহৰ্ষিৰ জন্ম হয় তেওঁৰ আত্ম অনুসন্ধান সেলফ এনকুৱাৰী দৰ্শনে বিশ্বজুৰি লাখ লাখ মানুহক আত্মজ্ঞান আৰু মানসিক শান্তিৰ পথ দেখুৱাইছে 1865 চনত ঘূৰি গলে আমি পাম মুম্বাইত জন্মগ্ৰহণ কৰিছিল নোবেল বঁটা বিজয়ী সাহিত্যিক ৰুডিয়াৰ্ড কিপলিং দি জাংগল বুক কিমাদি ৰচনাই ভাৰতীয় জীৱন আৰু সংস্কৃতি বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ অন্য এক মহানায়কৰ জন্ম হৈছিল 1971 চনৰ 30 ডিসেম্বৰত ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ স্থপতি ডক্টৰ বিক্ৰম সাৰাভাইৰ দেহাৱসান ঘটে তেওঁ ইছৰো আৰু ফিজিক্যাল ৰিসাৰ্চ ল্যাবৰেটৰীৰ ভেটি স্থাপন কৰি ভাৰতক এক উজ্জ্বল ভৱিষ্যতৰ নক্ষত্ৰ গঢ়ি তুলিছিল 1803 চনৰ 30 ডিসেম্বৰত সুৰজি অঞ্জনগাঁও চুক্তি স্বাক্ষৰিত হৈছিল য'ত যাৰ ফলত ইংৰাজ মাৰাঠা যুদ্ধৰ অন্ত পৰাৰ কথা আমি জানিম ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষমতা অধিক বিস্তৃত হৈছিল 2016 চনত আমাৰ নোটবন্দীৰ পিছত 500 টকীয়া 1000 টকাৰ যি পুৰণি নোট জমা দিয়াৰ এই দিনটো আছিল শেষ দিন ইতিহাসক সদায় সোঁৱৰাব কি ধৰণে মানুহে নিজৰ জমা পুঁজি পুনৰ ঘূৰাই পোৱাৰ উদ্দেশ্যে 500 টকীয়া 1000 টকা নোট বেংকত জমা দিয়াৰ কাৰণে হাহাকাৰ কৰি উঠিছিল ই ভাৰতীয় অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ মাইলষ্টন হিচাপে চিহ্নিত হ'ব গতিকে আজিৰ দিনটোৰ তাৎপৰ্য কি পালো 30 ডিসেম্বৰে আমাক মনত পেলাই আধ্যাত্মিক চিন্তাই মানুহক ভিতৰৰ পৰা শক্তিশালী কৰে লগতে বৈজ্ঞানিক দৃষ্টিভংগীয়ে দেশক আগুৱাই নিয়ে গতিকে আজিৰ এই বিশেষ আলোচনাত আপোনালোকে নিশ্চয় গম পালে মই পংকজ বৰা মোৰ ফেসবুক পেজখন ফলো কৰিবলৈ নাপাহৰিব লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন আপোনালোকে চাই থাকিব যোগাযোগ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট বক্সত কমেন্ট জনাবলৈ নাপাহৰিব শ্বেয়াৰ কৰক আৰু মোৰ লগত সংযুক্ত হৈ থাকক ধন্যবাদ